সকলোকে নমস্কাৰ মই প্ৰদীপ আজি বন্ধৰ দিন এই বন্ধৰ দিনটোত ৰঞ্জন মাষ্টৰৰ ল'ৰাজনে মোবাইলত ব্যস্ত হৈ আছে পৃথিৱীত কি ঘটি আছে আৰু চাবলৈ সময় নাই আৰু একমাত্ৰ ছোৱালীজনে কি কৰিছে ইনষ্টাগ্ৰামত ৰীল বনাব আৰম্ভ কৰিছে ৰঞ্জন মাষ্টৰে সাইকেলখন লৈ ঘৈণীয়েকক মাত লগালে শুনিছেনে মই অকণমান চকৰ পৰা আহোঁ যি কি বস্তু আনিব লাগে লিষ্টখন তুমি কৰি দিছা নহয় বেগটোত ভৰাই আৰু তোমাৰ বাবে মই ঔষধ কেইটাও লৈ আহিম এই বুলি ৰঞ্জন মাষ্টৰে যাবলৈ ওলাল আৰু তেতিয়াই পুতেকে মাত দিলে দেউতাৰ যি আৰু কাম এই যিবোৰ বস্তু গেলামালৰ বস্তুৱে হওক কাপোৰ কানি হওক সকলো বস্তু অনলাইনত ঘৰতে দি থৈ যাব কিয়নো আৰু সকলোকে যাব লাগে এই সময়ত সাইকেলখন চলায় মেডিচিন লাগিলেওতো ঘৰতে দি যাব তেতিয়া ৰঞ্জন মাষ্টৰে ক'লে তই এই কথাষাৰ মোক বহুদিন কৈছ বোপাই আজি তোক মই মাত্ৰ দুটামান কথা কম নিশ্চয় মন দি শুনিবি সেইদিনা যে তোৰ মাৰাৰ ৰাতি 2 বজাত পেটৰ বিষত ছটফটাই আছিল তেতিয়া তই জানো সেই ফাৰ্মাচিষ্টজনক ফোন কৰা নাছিলি আৰু সেই ফাৰ্মাচিষ্টজনে সেই ৰাতি 2 বজাৰ পিছত আহিও তোৰ মাৰাক বেজি এটা দি জানো বিষৰ পৰা উপশম কৰোৱা নাছিল আৰু সেইদিনা মই যে গৈ থাকোঁতে যে গা বেয়া লাগি মূৰ ঘূৰাই পৰি গৈছিলোঁ ফুটপাথৰ ওপৰতে তেতিয়া মই সদায় যে গেলামালৰ বজাৰ কৰোঁ বা কাপোৰৰ বজাৰ কৰোঁ সেই দোকানী দুজনে মোক হস্পিটেললৈ লৈ যোৱা নাছিলনে পুতেকে ক'লে নিছিলতো কি হ'ল তাতে মই যদি তোৰ দৰেকৈ ভবাৰ দৰে যদি ভাবি মেডিচিনবোৰ যদি অনলাইনতে আনিলোঁ হৈ বা কাপোৰ বা গেলামালৰ সামগ্ৰীবোৰ অনলাইনতে ঘৰত পোৱাৰ ব্যৱস্থা কৰিলোঁ হৈ তেতিয়াহ'লে তেওঁলোকৰ মাজত মোৰ জানো কিবা আন্তৰিকতা থাকিল হৈ আৰু তেতিয়া সিহঁতে জানো মোক সহায় সহযোগিতা কৰিলে হৈ তোৰ মাৰক বেজি দিবলৈ সেই ৰাতি 2 বজাৰ পিছত জানো সেই ফাৰ্মাচিষ্টজন আহিলহেঁতেন যদিহে মই তাৰ পৰা মেডিচিন নিকিনিলোহেঁতেন যদি মই তাৰ কথা চিন্তা নকৰি বা সিহঁতৰ কথা চিন্তা নকৰি মই যদি গেলামালৰ সামগ্ৰীয়ে হওক কাপোৰ কানিয়ে হওক বা ঔষধে যদি নিকিনিলোহেঁতেন তেতিয়া সিহঁতে আমাৰ কথা বাৰু কিয় চিন্তা কৰিব তোৰ সেই অনলাইন শ্বপিঙৰ সেই ডাঙৰ ডাঙৰ মানুহবোৰে তোৰ কেতিয়াবা খবৰ লৈছেনে সুখৰ দুখত এখাত মাতষাৰ দিছেনে নিশ্চয় দিয়া নাই কিন্তু আমিয়ে আমাৰ সমাজখনৰ কথা আমাৰ ওচৰ চুবুৰীয়াত মানুহবোৰৰ কথা আমাৰ লগত জড়িত হৈ ব্যৱসায় বাণিজ্য কৰা মানুহবোৰৰ কথা আমিয়ে ভাবিব লাগিব তেতিয়াহে সিহঁতে আমাৰ কথা ভাবিব হয় সঁচাকৈ আমি বাৰু কাৰো কথা ভাবিবলৈ আমি বাদ দিছোঁ নেকি কোনোবা এখন সৰুকৈ গেলামালৰ দোকান দিছে এখন কাপোৰৰ দোকান খুলিছে আমাৰ ওচৰতে হওক বা চক এৰিয়াতে হওক বা এখন ফাৰ্মাচী দিছে তেওঁলোকক আমি বাদ দি আমি অনলাইনত আমি সেই বস্তুবোৰ যে আনো তাৰ পৰা আমাৰ বাৰু কি লাভ হ'ব পাৰে আমাৰতো কিবা অসুবিধাও হ'ব পাৰে আৰু সেইবোৰ কথা চিন্তা কৰি আমি আজি ভাবিবৰ হ'ল আমাৰ সমাজখনৰ কথা আমাৰ ওচৰ চুবুৰীয়াৰ কথা যদি আমি আনে কৰা ব্যৱসায়বোৰৰ কথা নাভাবোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই যদি কিবা বেপাৰ কৰিবলৈ আগবাঢ়ে তেওঁলোকক আপুনি কি সতে উদগনি দিব যা বোপাই বাৰীত যে বসতি লক্ষ্মী যা এটা বেপাৰ কৰ এখন দোকান দে নিশ্চয় আমি ক'ব নোৱাৰিম কাৰণ আমিয়ে সেইবোৰক আমি গুৰুত্বহীন কৰি পেলাইছোঁ আহক আজিৰ পৰাই আমি নিজৰ লগতে আমাৰ ওচৰ চুবুৰীয়া আমাৰ ওচৰে পাজৰে থকা যিবোৰ ব্যৱসায় বাণিজ্য সেইবোৰত আমি অকণমান গুৰুত্ব দিবলৈ আগবাঢ়ি যাওঁ আজিৰ এই কথাখিনি মোৰ বেয়া হ'লেও যেন আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি ৰাখে পুনৰ আপোনালোকক লগ পাম আজিলৈ এৰিলোঁ নমস্কাৰ